প্ৰাৰ্থী তালিকাটো এতিয়া নিৰ্ভৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া সময় দিব বা নীতিন নবীন ডাঙৰীয়াই কেতিয়া সময় দিব। কাৰণ চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ দুইজনে থাকিব। নীতিন নবীন ডাঙৰীয়াই অধ্যক্ষতা কৰিব, মোদী ডাঙৰীয়া ইউজুৱেলি উপস্থিত থাকে। গতিকে দিনটো তেওঁলোকে দিব, কিন্তু ষ্টেটৰ যিখিনি কাম আছিলে মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে এলায়েন্স নহয়। মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ ষ্টেট ইলেকশ্যন কমিটি নহয় বা আমাৰ যিটো আমি অপিনিয়ন লওঁ সেইটো কমপ্লিট নহয়। গতিকে আজি এই তিনিটা জইনিঙৰ পিছত আমাৰ ফৰ্মেলিটিজ সব কমপ্লিট হৈ গ'ল। এজিপিৰ লগতো চিট শ্বেয়াৰিং হৈ গ'ল, BPFৰ লগতো চিট শ্বেয়াৰিং হৈ গ'ল। গতিকে এতিয়া যদি অহাকালিও আমাক মাতি দিয়ে আমি গুচি যাব পাৰোঁ। আমাৰ কাৰণে আৰু এতিয়া অসমত একো কৰিবলগীয়া নাই। আৰু মই আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ চিট শ্বেয়াৰিং বহুত স্মুথ হ'ব, একো ইছ্যু নাথাকে। একেবাৰে স্মুথলি আমি যোৱাকালি নিশা সম্পূৰ্ণ কৰিছোঁ।